মোৰ নাম মৌচুমী বেগম। আগতে মৌচুমী কলিতা আছিল। এতিয়া মোৰ নাম হ'ল মৌচুমী বেগম কলিতা। মই নিজ ইচ্ছাৰে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছো। নিজৰ ধৰ্ম ত্যাগ কৰিছো, হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো। হয়, এইগৰাকী হিন্দু মহিলাই হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। সলনি কৰিলে নিজৰ নামো। কিন্তু কিয় এই সিদ্ধান্ত ল'লে মৌচুমীয়ে? 13 বছৰ পূৰ্বে ধুবুৰীৰ নিতুল কুমাৰ দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মৌচুমী কলিতা। মৌচুমীৰ আছে দুটিকৈ সন্তানো। কিন্তু পূৰ্বৰ স্বামীৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ তুলি বিবাহ বিচ্ছেদ হয় মৌচুমীৰ। মৌচুমীৰ মাতৃগৃহ লালগণেশত। কিন্তু আজিৰ পৰা 2 বছৰমান পূৰ্বে সোণতলীৰ মামুদ আলীৰ সৈতেই প্ৰেমৰ সম্পৰ্ক হয়। আৰু অৱশেষত নিজ ধৰ্ম ত্যাগ কৰি তথা নাম সলনি কৰি আদালতৰ জৰিয়তে মামুদ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ পৰে মৌচুমী। মামুদ আলীৰ সৈতে বিবাহৰ পাছত মাতৃগৃহৰ লোকৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ তুলি মৌচুমী বেগমে ক'লে এনেদৰে। তাৰমানে মোৰ নাম মৌচুমী কলিতা আৰু মোৰ বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস খুদনামাৰি ধুবুৰী ডিষ্ট্ৰিক্টত। তো তাৰ লগত মোৰ ডিভ'ৰ্চ দিছোঁ মই। তাৰ লগত মোৰ সংসাৰ নহয়। সি বহুত টৰ্চাৰ কৰে মোক। সেইটো কাৰণে তাৰ সংসাৰ বাদ দি তাইক মই ডিভ'ৰ্চ দি মই এতিয়া 3 মাহ আগতে মামুদ আলীৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ। হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ মোৰ নিজ ইচ্ছাই। ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই, না মামুদে কোনো মোক ইমপ্ৰেছ কৰিছে, কোনো ইমপ্ৰেছ কৰা নাই। মোৰ নিজ ইচ্ছাই তাৰ ধৰ্মটো গ্ৰহণ কৰিছোঁ। তো মই আগৰ ফাৰ্ষ্ট বৃহস্পতিবাৰে মই আহিছিলোঁ। মোক টৰ্চাৰ কৰি মোৰ ঘৰৰ মানুহ, মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ বা মোৰ মাহঁতৰ ঘৰৰ মানুহ চবেই লৈ গৈছে মোক। মামুদ আলীকো মাৰিছে, মোকো মাৰিছে। মাৰি ধৰি সিহঁতে জোৰ জবৰদস্তি মোক তাতে লৈ গ'ল। এইবাৰ আকৌ নেক্সট মই কালি গুচি আহিছোঁ। এতিয়া মই জানো ছেম ছিষ্টেমেই হ'ব, আকৌ নিব আহিব মোক, আকৌ সেই এনেকুৱাই টৰ্চাৰ কৰিব মামুদ আলীকো। তো মোৰ এটা অনুৰোধ যে মোৰ হাজবেণ্ড মামুদ আলী, সি নিজৰ গাড়ী আছে, সি গাড়ীৰ লগে লগে বাহিৰে গৈ থাকে, গুৱাহাটীত ঘূৰা ফুৰা কৰি থাকে। তেখেতৰ যাতে একো ধৰণৰ কোনো যাতে বিপদ নহয় বা মোৰ ল'ৰা ছোৱালীৰ লগত থাকোঁ, মোৰো যাতে কোনো বিপদ নহয়, মোৰ ফেমিলিটোৰ যাতে কোনো বিপদ নহয়, সেইটো কাৰণে মানে মই আইনৰ ওচৰত অলপ সহায় বিচাৰিছোঁ। সিহঁতে বহুত ধৰণৰ মানে মোক টৰ্চাৰ কৰে। টৰ্চাৰ কোনে কৰে? মানে মোৰ ঘৰৰ মানুহকেইটা। মাকৰ ঘৰৰ মানুহ? অঁ। মাকৰ ঘৰ ক'ত? মাকৰ ঘৰ হ'ল লালগণেশত। লালগণেশ। দেউতাৰ নাম কি আছিল? দেউতা ঢুকাইছে, বাবলু ডেকা আছিল। এতিয়া মামুদ আলীৰ লগত যে বিয়া পাছত আপুনি আবদ্ধ হৈছে নেকি? অঁ। কেনেকে হৈছে? কিহৰ জৰিয়তে হৈছে? আমাৰ কোৰ্ট মেৰেজ হৈছে কোৰ্টত। কিমান দিন আগত? 3 মাহ হ'ল। ধৰ্মও চেঞ্জ কৰিছোঁ মই। এতিয়া আপোনাৰ নাম কি? এতিয়া মোৰ নাম হ'ল মৌচুমী বেগম আগত কি আছিল? মৌচুমী কলিতা। আগত মৌচুমী কলিতা আছিল, এতিয়া মৌচুমী বেগম। ইয়াতে কোনোবাই জোৰ জবৰদস্তি কোনো কৰিছে? জোৰ জবৰদস্তি, কোনো ইণ্টাৰেষ্ট নাই মোৰ ওপৰত। মই নিজ ইচ্ছাই কৰিছোঁ। ইয়াতে কোনো ধৰণৰ মোক হেৰি কৰা নাই। মামুদ আলীৰ লগত কেনেকে মানে ভাল পোৱা সম্পৰ্ক আছিলে নে? অঁ, ভাল পোৱা হৈছে। কিমান দিন হ'ল আজি 1-2 বছৰ। আপুনি জানে যে তেওঁৰ বিষয়ে, যে তেওঁ এটা ইছলাম ধৰ্ম? অঁ, মই চব জানি শুনি তাৰ লগত আহিছোঁ। আপোনাৰ ডিভ'ৰ্চ কেতিয়া হৈছে? ডিভ'ৰ্চ হ'ল তেখেতৰ লগত কোৰ্ট মেৰেজ কৰাৰ আগতে মোৰ ডিভ'ৰ্চ হৈছে। এটা ল'ৰা, এটা ছোৱালী। ল'ৰাজন মোৰ মাৰ ঘৰত আছে, ছোৱালীজন 3 বছৰ, সেইকাৰণে মই লগতে লৈ আহিছোঁ। অঁ। আপোনাৰ লগতে আছে? অঁ। এতিয়া কি ক'ব আপুনি? আইনৰ সহায় লৈছে, এতিয়া আপুনি কি ক'ব বিচাৰে? সংবাদ মাধ্যমৰ জৰিয়তে কি ক'ব বিচাৰে? সেইটোৱে যে কোনো যাতে মামুদ আলীক কোনো যাতে হেৰেচমেণ্ট নহয়, মোৰো যাতে কোনো হেৰেচমেণ্ট নহয়। আমি যেনেকৈ আছোঁ, য'ত আছোঁ, নিজে ইচ্ছাই আহিছোঁ, যাতে আমাক সেনেকৈ এৰি দিয়ে ইহঁতে। কোনো যাতে মানে ৰাস্তাই ঘাটে কোনো যাতে বিপদ আৱৰ্জন নকৰে ইহঁতে। মামুদ আলীৰ বিষয়ে জানে আপুনি? অঁ। মামুদ আলী হ'ল সোণতলী। অঁ। গাঁৱৰ নাম জানে? সোণতলী গাঁওখনৰ নাম ভালকৈ নাজানো। সোণতলীৰ পৰা নয়ন আলী, অসম লাইভ 24।